যেহেতু গুৱাহাটী যাই আছো গুৱাহাটীৰ ক'ত কি চেঞ্জ হৈছে আপোনালোক আজি এ টু জেড দেখুৱাই যাম ভিডিঅ'টোৰ লগত বঢ়িয়াকৈ এখানে কি ৰাখি জানে না মানে এইটো এইফালে দলং বনাই আছে একদম আমিনগাঁও যোৱাৰ কাৰণে এইটো একদম কানেকশ্যন লগাই দিব আলু পিঁয়াজ জ্বালা চালা কাটা হৈ গৈছে আৰু এইফালে চাওক কুকাৰত হুইচেল মাৰিব দিছোঁ কিবা এটা বস্তু মানে মাংসই হয় সকলোকে অন্য এটা ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ আজি মানে লৈ আহিছোঁ একদম বাইক লৈ কিনে আহি আছোঁ বৰ্তমান গুৱাহাটী বেকগ্ৰাউণ্ডটোত সেই তেল ডিপুটো দেখি আছে সেই তেল ডিপুটোত মই অন্দিনে তেল ভৰাওঁ কিন্তু আজি সেইটোত নভৰাওঁ আজি যাই আছোঁ বৰ্তমান গুৱাহাটী যিহেতু আৰু চিধাই গেলি আমি ৰঙিয়া নাপাওঁতে আমাৰ বালাগাঁৱত পাই যায় এটা তেল ডিপু সেইটোত বৰ্তমান তেল ভৰাই আছোঁ আৰু ৰাতিপুৱাৰ পৰা বৰষুণ একদম এৰাই নাছিল কিন্তু বৰষুণ এতিয়া অলপমান এৰিলাক এৰি পেলাই বতৰটো অলপমান চাফা কৰিছে মানে ৰ'দ গৰম অনুভৱ কৰিছে আৰু এফালে চাক পুৰা পথাৰত পানী চানী ভৰ্তি হৈ গৈছে একদম বঢ়িয়া আৰু ক্লিন পৰিৱেশ হৈ আছে আৰু এই আৰু মাজে মাজে ৰ'দ মাজে মাজে বৰষুণ এনেকৈ দিয়ে থাকে আৰু এই আৰু পৰিৱেশ এই আৰু নেচাৰ তো আজি যেহেতু গুৱাহাটী যাই আছোঁ গুৱাহাটীৰ ক'ত কি চেঞ্জ হৈছে আপোনালোক আজি এ টু জেড দেখুৱাই যাম ভিডিঅ'টোৰ লগত বঢ়িয়াকৈ জড়িত হৈ থাকক তো এতিয়া চেলো আৰু বঢ়িয়াকৈ মই যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰম্ভ কৰি এতিয়া বৰ্তমান আহি আছোঁ আগবাঢ়ি কিনে গুৱাহাটী ফালে মানে এতিয়া বৰ্তমান হাউৰ তলৰ ৰাস্তাটো দি আহি আছোঁ কাৰণ যিহেতু তেল ডিপুত মই সোমাম এতিয়া ইয়াতে তেল চেল বঢ়িয়াকৈ ভৰাই ল'ব লাগে লৈ কিনে পূৰা একদম যাত্ৰা আৰম্ভ কৰি দিব লাগে যিহেতু আজি মই ঘূৰিও আহিম পুৰা তেল ভৰা কমপ্লিট আৰু এতিয়া বৰ্তমান আহি আছোঁ পুৰা হাৱৈ ৰাস্তাটো উঠি কিনে আৰু আগতে সেই ব্ৰিজখন দেখাই পাইছি মানে আমাৰ ৰঙিয়া ছ'চাইটিৰ সন্মুখত মানে যিটো মানে ব্ৰিজ বনাইছিল সেই ব্ৰিজখন বৰ্তমান কমপ্লিট হৈ গ'ল মানে আজি এসপ্তাহ মানে হ'ল ব্ৰিজখন কমপ্লিট দিয়াৰ আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ ব্ৰিজখনৰ ওপৰেদি চাওক না কি এটা মজা পৰিৱেশ ন ব্ৰিজখনৰ একদম মজা লগা আছে দিয়ক ৰঙিয়াখন আৰু এখানি বৰ্তমান আহি পাই গ'লোঁ চাৰিআলি মানে চাৰিআলিটো ব্ৰিজ বনাইছেতো এখন যিহেতু ব্ৰিজখন অলপমান দীঘল সেইটো কাৰণ মানে অলপমান টাইম লাগছে আৰু ব্ৰিজখন হওক লাগি আৰু চাওক একদম মানে খান্দি চান্দি অৱস্থা বেয়া হৈ গৈছে মানে কি ক'ব আৰু দীঘল ব্ৰিজতো অলপ টাইম লাগবই আমাৰ ৰঙিয়াৰখনো দীঘল কিন্তু সিমান এটা দীঘল নহয় কাৰণ এখন প্ৰায় 2.5 কিলোমিটাৰমান লম্বা হ'ব এই ব্ৰিজখন আৰু এইফালে চাওক না কি বঢ়িয়া নাজাৰা ন আৰু আপোনালোকে গেছ কৰকচোন কি জেগা হ'ব পাৰে এইখিনি মানে ইমান ধুনীয়া আৰু পৰিৱেশখিনি দেখিছে না চাৰিওফালে গাছ একদম বঢ়িয়া আৰু গাছৰ মাজে মাজে আমাৰ ৰাইড গাছৰ মাজে মাজে আমাৰ যাত্ৰা আৰু কি এটা মজা পৰিৱেশ দেখিছে নাই আৰু এই গৰমত মানে যেতিয়া কতিপাতা ৰ'দ দিয়ে না সেই ৰ'দৰ টাইমত ইয়াতে আৰু জিৰাই পেলাই তামাম ভাল লাগে আৰু এই জেগাখিনি মজা আৰু এইফালে যাই আছে আমাৰ নলবাৰীৰ বাছ বৰষা মানে এখন বাছতো বহুত দিন মই অহা যোৱা কৰিছোঁ দিয়ক বৰষাত আৰু হয়তো আপোনালোকেও কোনোবা অহা যোৱা কৰিছে আৰু ন এইফালে আহি পাই গ'লোঁ মই আমিনগাঁও মানে আমিনগাঁৱৰ এই পৰিৱেশটো দেখাই পাইছে আপোনালোকে পূৰা আমিনগাঁৱৰ বৰ্তমান আছোঁ কিন্তু আমিনগাঁৱত এটা বৰ্তমান চেঞ্জ হ'ব যাই আছে মানে প্ৰথমটো পৰিৱৰ্তন ক'ব গ'লে এইটো কিবা এটা বনাই আছে গম পাইছে না পাৰ্ক এখন বনাই আছে এই যিটো পুখুৰীটো যে আছিল পুখুৰীটোৰ কাষতে পাৰ্ক বনাই আছে দেখি আছোঁ মই আপোনালোকক ভালকৈ মানে একদম হাৱৈ ৰাস্তাৰ কাষতে এখন পাৰ্ক বনাই আছে আপোনালোকে হয়তো আমাৰ নলবাৰী বৰপেটা চাইডৰ মানুহ এফালে আহি থাকিলে দেখাই পাইছি পূৰা একদম বাচ্চা খেলিব পৰা বঢ়িয়া বনাই আছে সেইবিলাক এতিয়াও বৰ্তমান ৰেডি হোৱা নাই বৰ্তমান কাম চলি আছে আৰু কিছুদিন লাগব কিজানি আৰু ইয়াতে দেখুৱাই থাকিলেও নহ'ব আৰু আগবাঢ়ি যাই থাকোঁ বলক ক'ত কি পৰিৱৰ্তন হৈছে চাই লওঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ জালুকবাৰী আৰু জালুকবাৰীৰ পৰা যিহেতু মই গুৱাহাটীৰ ভিতৰেদি যাম তো মই চাইডেদি যাব লাগিব গুৱাহাটী আহিছোঁ মাৰ আশীৰ্বাদ অবিহনে কাম আধৰুৱা আৰু এতিয়া বৰ্তমান আছোঁ মালিগাঁও ফ্লাইঅভাৰৰ ওপৰত আৰু এফালে দেখাই পাইছে মালিগাঁও ফ্লাইঅভাৰৰ এণ্ডিং আৰু অলপমান আগতে আছে আৰু এইটো চাওক কি ধুনীয়াকৈ আমাৰ মা কামাখ্যা গেটটোৰ পৰাই সেৱা কৰি দিলোঁ আৰু যিহেতু আৰু ভিতৰত যোৱাৰ এতিয়া সময় নাই আৰু গেটটোৰ পৰাই সেৱা কৰি বঢ়িয়াকৈ যাব লাগে আগবাঢ়ি এইটোৱে হৈছে আমাৰ মাৰ মন্দিৰৰ মেইন গেট চাওক
পুৰা মাৰ আশীৰ্বাদ লৈ পেলাই আগবাঢ়ি আহি আছোঁ আৰু পাই গ'লোঁ বৰ্তমান ভৰলু মানে ভৰলু আজিকালি চিধাই যাব নোৱাৰি যিহেতু নতুনকৈ ব্ৰিজ বনাই দিছে তো ব্ৰিজৰ কাষেদি যাই থাকিব লাগিব পুৰা বঢ়িয়াকৈ আৰু চাওক না মানে অসমখন অলপমান বেলেগ বেলেগ হৈ যাই আছে দিয়ক মানে দেখাতে মানে কিবা কিবা লগা হৈ গৈছে ন দেখিছি না কি ধুনীয়া পৰিৱেশ কি ধুনীয়া নাজাৰা ৱাও 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 অসম মজা এতিয়া বৰ্তমান পাই গ'লোঁ আমাৰ যিখন নতুনকৈ ব্ৰিজ বনাইছে ব্ৰহ্মপুত্ৰ নদীৰ একদম কাষে কাষে সেই দলংখন পালোঁ আৰু এই হৈছে দলংখনৰ পৰিৱেশ আৰু মাজতে এইখিনি কেনেকৈ ৰাখছি জানে না মানে এইটো এইফালে দলং বনাই আছে একদম আমিনগাঁও যোৱাৰ কাৰণে এইটো একদম কানেকশ্যন লগাই দিব তাৰমানে ইয়াতে মই আপোনালোকক অলপমান আগত যাই কিনে দেখাই দি আছোঁ বঢ়িয়াকৈ এই পুৰা নতুন দলঙৰ কাম চলি আছে আৰু এখানিতে সিদিনাখনকলৈ পানী নাছিল এতিয়া যিহেতু বৰষুণ মাৰি আছে আৰু পুৰা কোনো কাৰণে পানী হৈ গৈছে আৰু এইবিলাক তলত কাম কৰাৰ কাৰণে পুৰা একদম বস্তু চস্তু ৰাখি থৈ দিছে যোনে য'ত যি কাম কৰে এই তাতে দেখিছে নাই মিক্সাৰৰ ট্ৰাক ৰাখি থৈ দিছে নদীৰ ওপৰতে মানে নদীৰ ওপৰত দলঙৰ কাম কৰিলে আৰু এনেকৈ ৰাখি থ'ব লাগে না এনেকৈ নদীৰ ওপৰতে কাম কৰিব লাগিব আৰু কিবা কিবি কাম চলিয়ে আছে কিন্তু দলংখন অলপ ষ্টাইলটো বেলেগ হ'ব এই দেখিছে না কিবা বগা বগা ৰছী টানি দিছে মানে এখন অলপমান চাব লগা দলং হ'ব আৰু এই হৈছে দলংখনৰ মেইন পৰিৱেশ একদম মজা এতিয়া বৰ্তমান মই আছোঁ মেঘদূত ভৱনৰ সন্মুখত আৰু ইয়াৰে সন্মুখতো বহুখিনি পৰিৱৰ্তন হৈছে এটা বুলি নহয় বহুকেইটা পৰিৱৰ্তন হৈছে মানে সন্মুখতে পাৰ্ক চাৰ্ক বনাইছে এফালে আছিল ডিচি অফিচটো ডিচি অফিচ এতিয়া বৰ্তমান নাই বেলেগ জেগাত লৈ গৈছে আৰু এফালে পুৰা ৰাস্তাৰ এইটো চাইডে এখন পাৰ্ক বনাই দিছে কিবা ৰিভাৰ ভিউ পাৰ্ক কিন্তু মই আজিকালি সোমোৱা নাই দিয়ক মানে গুৱাহাটীত আহি থাকোঁ যাই থাকোঁ কিন্তু পাৰ্কগিলা সোমবা সময় নাপাওঁ মানে কি ক'ব আৰু এতিয়া বয়সো নাই না পাৰ্কত মই এই আৰু পাই গ'লোঁ অফিচ এতিয়া বৰ্তমান আহি আছোঁ অফিচৰ ওপৰত উঠি কিনে তো ইয়াতে অলপমান কাম আছে কামখিনি কৰি আৰু ওলাই যাম তো চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো এতিয়া অলপমান অফিচৰ মানে কাম কাজ কৰিলোঁ কাম চাম কৰি একদম ক্লিয়াৰ হৈ গ'লোঁ হৈ কিনে এতিয়া বৰ্তমান লাগি গৈছোঁ ভাত বনোৱাত মানে আমাৰ অফিচত ভাত বনোৱাৰো ব্যৱস্থা আছে এতিয়া বঢ়িয়াকৈ আলু পিঁয়াজ জ্বালা চালা কাটা হৈ গৈছে আৰু এইফালে চাওক কুকাৰত হুইচেল মাৰিব দিছোঁ কিবা এটা বস্তু মানে মাংসই হয় কিহৰ মাংস আপোনালোকে ভিডিঅ'টো চাই থাকক বঢ়িয়াকৈ গম পাই থাকিব আৰু এফালে হৈ গ'ল চিটি মাৰা আৰু মাংসটো দেখি কিজানি আপোনালোকে গমেই পাইছে আৰু মই নতুনকৈ নকলেও হ'ব কিজানি আপোনালোকে দেখি চিনিয়েই পাব লাগে আৰু যাৰ যাৰ একদম ফেভৰেট আৰু সিহঁতেতো গমেই পায় আৰু এফালে পূৰা বঢ়িয়াকৈ কেৰাহী বহি দিছোঁ জুই দি দিছোঁ আৰু বঢ়িয়াকৈ বনাব লাগে এতিয়া আঞ্জা ভাত আঞ্জা বনালোঁ খানা চানা খালোঁ খাই লৈ এতিয়া বঢ়িয়াকৈ ওলাই আহিছোঁ আৰু ঘৰত যোৱাৰ কাৰণে এতিয়া বৰ্তমান মই আছোঁ জুৰু তিনিআলি যিখন ব্ৰিজ সেই ব্ৰিজৰ ওপৰেদি যাই আছোঁ আৰু এখন ব্ৰিজো দেখিছে নাই কি ধুনীয়া এটা নাজাৰা মানে এখন কিন্তু ছিংগল ছাইড বনাইছে না ব্ৰিজখন সেইকাৰণে মানে 2 ৱে হৈ আছে বৰ্তমান আৰু মালিগাঁওখন অলপ ডাঙৰ আৰু ইয়াতকৈ এফালে বৰ্তমান মই পাই গ'লোঁ লখৰা চাৰিআলি আৰু লখৰা চাৰিআলি নাচাইকে আগৰ দৰে এই লখৰা চাৰিআলি নাই আজিকালি চেঞ্জ হৈ গৈছে মানে বহুত বছৰ মূৰত যদি আপোনালোকে গুৱাহাটী আছে না চিনি পোৱাত মানে অসুবিধাই হ'ব আৰু এতিয়া বৰ্তমান লখৰাৰ পৰাই একদম ব্ৰিজখনৰ কাষে কাষে যাই আছোঁ মানে লখৰাত ফ্লাই অভাৰ যিখন বনাইছে তাৰে কাষে কাষে বৰ্তমান যাই আছোঁ আৰু পূৰা বঢ়িয়াকৈ আগবাঢ়ি ঘৰৰ অভিমুখে মানে ৰাতিও হ'ল আৰু সিমান এটা ভিডিঅ' কৰি নাখোঁ আৰু মই আপোনালোকক দেখাই যাম আৰু কি আছে আৰু এখন হৈছে বৰ্তমান গড়চুকুৰ ব্ৰিজ আৰু গড়চুকুৰ ব্ৰিজৰ ওপৰেদি বৰ্তমান যাই আছোঁ আগবাঢ়ি আৰু ব্ৰিজখন দেখিছে নাই বাপৰে বাপ কি আহল বহল দলং বনাইছে দেখিছে না একদম তিনিখন গাড়ী একেলগে পাৰ হ'ব পৰা মানে এতিয়াতো মেইন হাইৱে ৰাস্তাত একদম ট্ৰেফিক বোলা বস্তুটোৱেই নাই ট্ৰেফিক পূৰা বন্ধ গুৱাহাটীত এতিয়া কেৱল মেইন মাজৰ ৰাস্তাগিলাতে অলপ চলপ আছে আৰু কিন্তু অলপ চলপ মানে কি মাজৰখিনিত থাকিবই দৰকাৰ তাতেনো কেনেকৈ ভাঙিব আৰু ট্ৰেফিক কিন্তু মেইন ৰাস্তাটো যে আহল বহল কৈছে সেইটো এটা বঢ়িয়া হৈছে আৰু কণ্ডিশ্যন একদম মজা বৰ্তমান আহি পাই গ'লোঁ আকৌ ৰঙিয়া মানে যাওঁতে যিখন ব্ৰিজ দেখুৱাইছিলোঁ আপোনালোকক সেই ব্ৰিজখনৰ বৰ্তমান ওপৰত আছোঁ আৰু চাওক না ষ্ট্ৰীট লাইট মানে এতিয়ালৈকে হোৱাই নাই কমপ্লিট জাষ্ট গাড়ী অহা যোৱা কৰিব পৰা বনাইছেহে আৰু ব্ৰিজখনত আৰু এইখন হৈছে আমাৰ ৰঙিয়া স্বস্তি হস্পিটেল আজিকালি বেলেগ দেখা আহি দেখিছে না আৰু এই হৈছে আমাৰ নতুন ব্ৰিজ ৰাতিৰ কথা সেইকাৰণে আৰু বেছি ভিডিঅ' চিডিঅ' বনাই থকা নাই তো এতিয়া বঢ়িয়াকৈ পাই গ'লোঁ যিহেতু ৰঙিয়া আৰু ঘৰ পাব লাগে বেছি দূৰ নাই তো ভিডিঅ'টো আজি ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আজিকালি এৰিলোঁ টাটা বাই বাই